প্ৰবাস জলে আজি এই এক মাহৰ ভিতৰত অৰুণাচলত যিটো আমাৰ মাৰি দিয়া হৈছিল তাৰ বিৰুদ্ধে আমি অৰুণাচল গভৰ্ণমেণ্টৰ এগেইনষ্টত আমি কাৰ্যসূচী অব্যাহত ৰাখিছিলোঁ। কিন্তু অৰুণাচল গভৰ্ণমেণ্টক আমি আল্টিমেটাম এটা দিছিলোঁ যে আপোনালোকৰ হোম ছেক্ৰেটাৰী লেভেলত আলোচনা কৰি এই বিষয়টোক এটা মীমাংসাৰ দিশে লৈ যাব লাগে। অৰুণাচলত থকা যিমানবোৰ অৰ্গেনাইজেশ্যন আছে, এই অল অৰুণাচল ষ্টুডেণ্ট ইউনিয়নে হওক, আদিচুয়ে হওক, গালো ষ্টুডেণ্ট ইউনিয়নে হওক, নিচি ষ্টুডেণ্ট ইউনিয়নে হওক, সকলো ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ সৈতে এটা আলোচনা অসমৰ আমাৰ TMPKৰ লগত অসমৰ ছেক্ৰেটেৰিয়েট লেভেলত আৰু অৰুণাচল ছেক্ৰেটেৰিয়েট লেভেলৰ আলোচনাৰ কথা আমি মেমৰেণ্ডামৰ জৰিয়তে অৰুণাচল চৰকাৰৰ CMক আমি অৱগত কৰিছিলোঁ। কিন্তু অতি পৰিতাপৰ বিষয়, সেই বিষয়টোৰ কোনো সমাধান ওলোৱাৰ সময়তেই আৰু আন এটা ঘটনা ৰয়িঙত যোৱাকালি হৈ গ'ল। শংকৰ পেগুক আকৌ গুলি মাৰি দিলে। তো আমি তেখেতসকলৰ পৰা আমিতো গভৰ্ণমেণ্টক বিশ্বাস কৰোঁ। গভৰ্ণমেণ্টে যিটো ব্যৱস্থা কৰিম বুলি কোৱা কথাবোৰক তেখেতসকলে সম্পূৰ্ণ কৰোৱা নাই কৰা। তেখেতসকলক আমি অৱগত স্মাৰক পত্ৰৰ জৰিয়তে অৱগত কৰিছোঁ যে আপোনালোকৰ অঞ্চললৈকে আমাক আমন্ত্ৰণ কৰক। আমি কেতিয়াও কোৱা নাই অসমৰ ভিতৰত আপোনালোকে আহক, আমি আলোচনা কৰিম। আমি কৈছোঁ যে আপোনালোকৰ অঞ্চললৈকে মাতক, হোম ছেক্ৰেটাৰী লেভেলত আলোচনা কৰক। হোম ছেক্ৰেটাৰী লেভেলত আলোচনা কৰি তাৰ মীমাংসা কৰাৰ কথা আমি তেখেতসকলক স্মাৰক পত্ৰৰ জৰিয়তে কৈছিলোঁ। কিন্তু এখেতসকলে এই কথাটোক আজিৰ দিনটোলৈকে এখেতসকলে আমালৈ এটাও চিঠি বা আমালৈ এটাও আমন্ত্ৰণ পত্ৰ নপঠিয়ালে। কিন্তু তাৰ পাছতেই একেটা সময়তে শংকৰ পেগুক একেটা সম্প্ৰদায়ৰ নিচি সম্প্ৰদায়ৰ এজন দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে। সেইটোকো তেখেতসকলে গাপ দিব বিচাৰিছিল। যদিহে আমাৰ সংবাদ মাধ্যমৰ আমাৰ বন্ধুবৰ্গ যদি অৰুণাচলত নথকা হ'লে এইটোকো আমি অৱগত নহ'লো হয়। তো আজি আমি অৱগত কৰিছোঁ আৰু আজি আমি এখেতসকলক এটা সিদ্ধান্ত দিব বিচাৰিছোঁ। আপোনালোকে নাই এটা মীমাংসা কৰক, নহ'লে আমি এই বাৰংবাৰ পাব্লিকক আমি হাৰাছমেণ্ট দিব নিবিচাৰোঁ। পাব্লিক যিহেতু তাত সেইটোত অংশীদাৰ নহয়, পাব্লিকক দুখ দিব বিচৰা নাই আমি। এতিয়া ৰুট ব্লকেট কৰিছোঁ, পাব্লিকে দুখ পাইছে, কষ্ট পাইছে। চ' অৰুণাচল পাব্লিকক আমি কষ্ট দিব বিচৰা নাই। আমি সেইকাৰণে অৰুণাচলৰ চৰকাৰক আমি ইতিমধ্যে ৰাতিপুৱাই আমাৰ মেমৰেণ্ডাম আমি এখেতসকললৈ পঠিয়াই দিলোঁ। অসম চৰকাৰৰ জৰিয়তে অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰীৰ জৰিয়তে অৰুণাচল চৰকাৰৰ চিফ ছেক্ৰেটাৰীক আমাৰ মেমৰেণ্ডাম আমি পঠিয়াই দিছোঁ। এইবাৰ আমাক এটা সুমীমাংসা লাগিব। মীমাংসা নোহোৱা পৰ্যন্ত আমাৰ এই সংগ্ৰাম আমি অব্যাহত ৰাখিম বুলি এখেতসকলক আমি অৱগত কৰিছিলোঁ। এতিয়া এখেতসকলৰ মাজৰ পৰা আমাৰ এনচাৰ নাই, এনচাৰলৈকে আমি ৰখি থাকিব লাগিব। কিন্তু এতিয়া অসম চৰকাৰে আমি অৰুণাচল চৰকাৰক বিশ্বাস নাই, তাৰ কাৰণে আমি অসম চৰকাৰলৈ এখন পত্ৰ আমি প্ৰেৰণ কৰিছিলোঁ। অসমৰ চিফ ছেক্ৰেটাৰীলৈ, অসমৰ মাননীয় মুখ্যমন্ত্ৰীলৈ, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰীৰ জৰিয়তে অৰুণাচলৰ IGPৰ লগত কথা বতৰা হৈছে আৰু IGPয়ে ইতিমধ্যে আমালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই বিষয়টোক এখেতসকলে চিৰিয়াছলি ডিছকাশ্যন কৰাৰ কথা আমাক অৱগত কৰিছে। এই মাত্ৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসম চৰকাৰৰ চিফ ছেক্ৰেটাৰী হস্তক্ষেপ কৰাৰ পাছতে অৰুণাচল চৰকাৰৰ IGPৰ তৰফৰ পৰা আমালৈ এটা পত্ৰ ইতিমধ্যে আমাৰ মাজলৈকে আহিছে। তো মই ক'ব বিচাৰিছোঁ যে অৰুণাচল চৰকাৰক, আপোনালোকে চৰকাৰ নাই চলাব পাৰে নে প্ৰশাসন ব্যৱস্থাটোক যদি আপোনালোকে ভালকৈ চলাব পাৰে, আমাৰ অসমৰ পৰা যোৱা যিকোনো, আমি কোৱা নাই মিচিং মানুহ অনলি, ইয়াৰ পৰা যিকোনো মানুহ যি কামৰ সূত্ৰেই হওক বা কৰ্মসূত্ৰেই হওক আপোনালোকে যোৱাবোৰক আপোনালোকে ৰক্ষণাবেক্ষণ দিবনে নাই, সেই কথা বতৰাবোৰক আমি অৰুণাচল গভৰ্ণমেণ্টৰ পৰা এতিয়া আশা কৰা নাই। আৰু এতিয়া অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰীয়ে এই বিষয়টোক হস্তক্ষেপ কৰিছে, অসমৰ মাননীয় চিফ ছেক্ৰেটাৰী মহোদয়ে এই বিষয়টোক হস্তক্ষেপ কৰিছে। তাৰ কাৰণে আমি TMPKৰ তৰফৰ পৰা MMK মিমা কাবাঙৰ তৰফৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ চিফ ছেক্ৰেটাৰীক আমি ধন্যবাদ জনাইছোঁ যে এই বিষয়টোক এখেতসকলে চিৰিয়াছলি গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি অসমৰ মাননীয় চিফ ছেক্ৰেটাৰী আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। আৰু ইতিমধ্যে এখেতসকলৰ হস্তক্ষেপৰ পাছত অৰুণাচল চৰকাৰৰ IGPৰ তৰফৰ পৰা এখন পত্ৰ প্ৰেৰণ কৰিছে আৰু অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী আৰু চিফ ছেক্ৰেটাৰী আমাক অৱগত কৰিছে বা আমাক ৰিকুৱেষ্ট কৰিছে TMPKক যে এই বিষয়টোক এই যি ৰুট ব্লকেটৰ কাৰ্যসূচী আছে এইটোক স্থগিত ৰাখি
আমালৈ আলোচনাৰ এটা বাট মুকলি কৰি দিবৰ কাৰণে আমাক অনুৰোধ জনাইছে আৰু এই অনুৰোধক আমি গ্ৰহণ কৰিছোঁ। অসম চৰকাৰৰ প্ৰতি থকা সন্মানক আমি গ্ৰহণ কৰি অসম চৰকাৰৰ প্ৰতি থকা দায়বদ্ধতাক আমি সন্মান জনাই আমাৰ যি ৰুট ব্লকেট আছে সেই ৰুট ব্লকেটটো ইতিমধ্যে এই মুহূৰ্তৰ পৰা আমি উঠাই লৈছোঁ আৰু পৰৱৰ্তী সময়ত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু অসমৰ চিফ ছেক্ৰেটাৰী মহোদয়ৰ জৰিয়তে অৰুণাচলৰ মুখ্যমন্ত্ৰী আৰু অৰুণাচলৰ চিফ ছেক্ৰেটাৰীৰ জৰিয়তে এটা আলোচনাৰ এটা বাট মুকলি কৰাৰ কথা আমাক অসম চৰকাৰে জনাইছে আৰু যোনদিনাই এই বাট মুকলি কৰি দিয়াৰ কথা আমি সন্মান জনাই আমাৰ এই ৰুট ব্লকেটৰ কাম সকলো জেগাতে আমি উঠাই লৈছোঁ আৰু পৰৱৰ্তী সময়ত এই আলোচনাৰ এটা মীমাংসা যদি নহয় তেতিয়াহ'লে আমাৰ আকৌ এই সংগ্ৰাম আকৌ অব্যাহত থাকিব। আমাৰ পৰিয়ালসমূহৰ যিসকল আমাৰ দুজনকৈ ল'ৰা আমাৰ মাজৰ পৰা হেৰাই গৈছে, প্ৰভাস দলে আৰু শংকৰ পেগু, তেখেতসকলৰ পৰিয়ালক কম্পেনচেশ্যন ক্ষতিপূৰণ দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। এই বিষয়বস্তুটোক অসম চৰকাৰে কি বুলি কয় এখেতসকলে দায়িত্ব লৈছে। এখেতসকলে অৰুণাচল চৰকাৰৰ লগত আলোচনা কৰি তাৰ কথা বতৰাবোৰ পঠাৰ কথা আমাক জনাইছে। চ' আমি ইতিমধ্যে অসম চৰকাৰৰ প্ৰতি থকা সন্মানৰ কাৰণে আমি এই গোটেই আজিৰ কাৰ্যসূচী ৰাতিপুৱাৰ পৰা লোৱা যি কাৰ্যসূচী আছে আমি সামূহিকভাৱে স্থগিত ৰাখিছোঁ আৰু অনাগত দিনত ইয়াৰ আলোচনাৰ লৈ আমি অপেক্ষা কৰিম। দেখা গৈছে অৰুণাচল প্ৰদেশত নতুন নহয়, বাৰে বাৰে তেওঁলোকে আমাৰ অসমৰ মানুহক হত্যা কৰে, কিন্তু তেওঁলোকৰ প্ৰশাসনে ন্যায় ব্যৱস্থা দিম বুলি কৈ বাৰে বাৰে এনেকৈ ৰখাই থয় আৰু পাছত বেবুৰাং এটা সৃষ্টি কৰি পেলাই এই বিষয়টো কাম কাটি যায়। গতিকে এইবাৰ শংকৰ দলে আৰু আমাৰ যিজন ল'ৰা প্ৰভাস, এই দুইজনৰ ক্ষেত্ৰতো যাতে তেনেকুৱা নহয়, সেই ক্ষেত্ৰত আপোনালোকে কি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব সেই অলপ জনাব। আমি অৰুণাচল গভৰ্ণমেণ্টক বিশ্বাস নাই, যাৰ কাৰণে আমি অসম চৰকাৰৰ মাননীয় চিফ ছেক্ৰেটাৰী মহোদয়লৈ আমাৰ পত্ৰ আমি ৰাতিপুৱাই প্ৰেৰণ কৰিছিলোঁ আৰু অসম চৰকাৰৰ মাননীয় চিফ ছেক্ৰেটাৰীয়ে সেই বিষয়টোক চিৰিয়াছলি ডিছকাশ্যন কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক আৰু DGP লেভেলত আলোচনা হৈছে আৰু সেই তেখেতসকলৰ আলোচনাৰ সিদ্ধান্তটোকে আমাক অৱগত কৰিছে আৰু এখেতসকলে ততাতৈয়াকৈ এখেতসকলে অৰুণাচলৰ চিফ ছেক্ৰেটাৰীৰ লগত কথা বতৰা পাতিছে আৰু আমি অৰুণাচল গভৰ্ণমেণ্টক বিশ্বাস ৰাখি আমি এই যি আমাৰ সংগ্ৰাম বা ৰুট ব্লকেট আমি উঠাই লোৱা নাই, আমি অসম চৰকাৰক বিশ্বাস কৰিছোঁ। অসম চৰকাৰৰ প্ৰতি থকা সন্মানৰ কাৰণে আমি উঠাই লৈছোঁ যে আমি এইটো সাময়িকভাৱে স্থগিত কৰি ৰাখিছোঁ। আমি এইটোক উঠাই লোৱা নাই আৰু অৰুণাচলে যে আমাৰ এই মীমাংসা কৰিব তাক আমি আশা কৰা নাই আৰু কৰাও নাই। তাৰ কাৰণে আমি অসমৰ মাননীয় চিফ ছেক্ৰেটাৰী মহোদয়লৈ আমাৰ পত্ৰ আমি ৰাতিপুৱাই প্ৰেৰণ কৰিছিলোঁ আৰু প্ৰেৰণ কৰাৰ ঠিক 2 ঘণ্টাৰ ভিতৰতে এখেতসকলে একশ্যন আৰম্ভ কৰিছে অসমৰ মাননীয় চিফ ছেক্ৰেটাৰী মহোদয়ে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে। তাৰ কাৰণে আমি TMPK তৰফৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছোঁ, কিন্তু অৰুণাচল গভৰ্ণমেণ্টক ধন্যবাদ জনোৱা নাই এতিয়ালৈকে, কাৰণ প্ৰভাস দলে আজি 1 মাহ পাৰ হৈ গ'ল, তাৰ কোনো মীমাংসা এখেতসকলে আজিলৈকে কৰা নাই আৰু শংকৰ পেগুৰ কথাটোও যে এখেতসকলে মীমাংসা কৰিব তাক আমি কেতিয়াও বিশ্বাস ৰাখিব পৰা নাই। যাৰ কাৰণে আমি অসম চৰকাৰক আমি বিশ্বাস কৰোঁ, অসমৰ ৰাইজক বিশ্বাস কৰোঁ, অসমত থকা প্ৰশাসনিক ব্যৱস্থাক আমি বিশ্বাস কৰোঁ। তাৰ কাৰণে আমি এই যি আমাৰ যি এই ৰুট ব্লকেট আমি সাময়িকভাৱে অসম চৰকাৰৰ প্ৰতি থকা সন্মানৰ খাতিৰত আমি উঠাই লৈছোঁ।